কবিতা অমৰ হোক অমৰ হোক অমৰ হোক কুমাৰ চৌহান অমৰ হোক অমৰ হোক অমৰ হোক নামেগান অমৰ হোক অমৰ হোক অমৰ হোক ইনকলাব জিন্দাবাদ 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 থলুৱা লোকক মাটিৰ অধিকাৰ লাগিবই 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 থলুৱা লোকক মাটিৰ অধিকাৰ লাগিবই লাগিবই। গুড মৰ্নিং, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি 22 জুন। আজি ভিডিঅ'টো অৱশ্যে মই কালিলৈহে দিম, কাইলৈ 23 তাৰিখ হ'ব, 22 জুন। আৰু এই 22 জুনটো আমাৰ গুৱাহাটীবাসীৰ কাৰণে এটা বিশেষ দিন। আৰু সেই বিশেষ দিনটোনো কি আৰু মই ক'তনো গৈ আছোঁ সেইটো আপোনালোকক দেখাই আছোঁ। ব'লক এতিয়া মোৰ লগত। আহিয়ে পালোঁ। ইফালে বোলে ব্ৰিজ, সিফালে বোলে ব্ৰিজ, কিন্তু যামেই যাম নলগা ঠাইতো মানে ব্ৰিজে ব্ৰিজ। এয়া বেক চাইডৰ পৰা দেখাইছোঁ, এয়া আকাশ বোলে দেই, মুখখন দেখুওৱা নাই, তাৰ বেক চাইডটোহে দেখাইছোঁ মই। তাত গৈ পেলাই দেখামগৈ। এইটোৱে আমাৰ অফিচটো। এয়া আহি পাই গ'লোহি। পাই মোৰ চেনেলটো চাইছে, তেহেঁতে গম নাপায় মানে মই যে খুলিছোঁ, সেয়া চাই আছে। এয়া আমাৰ পৃথ্বীৰাজ দলে আৰু সেয়া আকাশ দলে। মানুহ আহি পোৱাহিয়ে নাই মানে। তাৰপিছত দেখাই আছোঁ আকৌ, সোনকালে আহিলেও আমি অহাৰ পিছতহে কামখিনিত লাগিছে। পকাই থাকে মুখেৰে, পকাই থাকে, বকি থাকে, বকে। মুখখন বহুত চুকাইয়াৰ। আমাৰ আকাশ আৰু পৃথ্বীৰাজে বহুত ভালকৈ পাৰে দেই এইবিলাক কাম কৰিব। বকিও থাকিব পাৰে আৰু কৰিবও পাৰে, কিন্তু মানুহকেইটা কৰ আকৌ নোৱাৰিবলৈ ন। এয়া চাওকচোন, এইটো আমি কওঁ নাৰ্জী ফুল ন, আৰু গুৱাহাটীত কয় এইটো গেন্ধাই ফুল। চাওক, এয়া এডালত কিমানকৈ লৈছে জানে? সেই অকণমান এয়া এনেই 15 টকাকৈ লয় গণেশগুৰিত, কিন্তু আজি 30 টকাকৈ লৈছে। মানে এই অম্বুবাচী মেলা হ'ল যে, এতিয়া ফুল চুল নাপাব আৰু সেইটো কাৰণে ইমান দাম লৈছে। আজি 22 জুনৰ তাৰিখে গুৱাহাটীবাসীয়ে মাটিৰ কাৰণে 5জন আমাৰ সতীৰ্থক হেৰুৱাবলগীয়া হৈছিলে পুলিচৰ গুলীত। সেইকাৰণে আজিৰ দিনটো আমাৰ কৃষক মুক্তিৰ ফালৰ সকলো কৰ্মীয়ে শ্বহীদ দিৱস হিচাপে পালন কৰে। সেইটো কাৰণে মই যে কৈছিলোঁ যে সোনকালে আহিছোঁ, এইটো কাৰণেই আহিলোঁ। চাওক, আৰু 2011 চনৰ 22 জুনত আমাৰ যে উচ্ছেদৰ বিৰুদ্ধে যে আন্দোলন হৈছিলে দিছপুৰ লাষ্ট গেটত, আপোনালোক সকলোৱে নিশ্চয় মনত ৰাখিছে। সেই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আমাৰ ওপৰত অসম পুলিচ বাহিনীয়ে গুলীচালনা কৰিছিলে। সেই গুলীচালনাত আমাৰ 3জনকৈ সংগ্ৰামী সতীৰ্থৰ মৃত্যু হৈছিলে পুলিচৰ গুলী। গুৱাহাটীৰ উন্নয়ন সমিতিসমূহৰ নেতৃবৰ্গই আচলতে উচ্ছেদৰ বিৰুদ্ধে আন্দোলনটো ৰূপায়ণ কৰিবলৈ আহিছিলে। আৰু আপোনালোক সকলোৱে আৰু এটা কথা নিশ্চয় জানে যে 6 তাৰিখ 2011 চনৰ পৰা ব্যাপক উচ্ছেদ অভিযান গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয় পাৰ, চৰকাৰী যিবিলাক মাটি, সেইবিলাক উচ্ছেদ অভিযান আৰম্ভ। এই ভাৰতবৰ্ষৰ ভিতৰতে এক ঐতিহাসিক আন্দোলন আছিল, আৰু সেই আন্দোলনটোত প্ৰথম অৱস্থাৰ পৰা শেষলৈকে যিসকল আছিল তেখেতসকলে উপলব্ধি কৰিব, আৰু যিসকল সেই আন্দোলনৰ সোৱাদ পোৱা নাই আজিও নাহিব। মই এইখিনিতে এইকাৰণে কৈছোঁ যে সেইদিনা যি বৰষুণত মানুহৰ তাৰমানে মূৰত পানীৰ টোপ এটা পৰিলেও দুখ পায়, কিন্তু মানুহ আঁতৰি যোৱা নাছিল। আৰু প্ৰায় আধা ঘণ্টা সময় বৰষুণ দিয়াৰ পিছত আকৌ পুনৰ একেবাৰে ৰ'দ, যি ৰ'দত মানুহ থিয় হৈ থাকিব নোৱাৰে। কিন্তু সেই ৰ'দকো এটা পৰিস্থিতি হ'ল, তেতিয়া কৈছিলে যে আমি SDCৰ ওচৰত এতিয়া স্মাৰক নিদিওঁ। স্মাৰক ল'বলৈ হ'লে DC আহিব। যেতিয়া DCক পৰ্যায়ৰ মানুহ নাহে বুলি ক'লে, তেতিয়া ক'লে ঠিক আছে মিনিষ্টাৰ আহিব লাগিব। তাৰমানে ওপৰলৈহে গুচি গ'ল, মানুহ শান্ত নহ'ল। প্ৰথমতে আয়ুক্ত আপোনাৰ আহিছিল। আহি পাই গ'লোহি ঘৰ। গতিকে দেখিছেই চাগে মুখখন একদম ঘামি জামি অৱস্থা নাই। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।